খটাং এই বিশেষকৈ ক'বলৈ হাবুং আমাৰ চাউলুং চুকাফাই প্ৰতিষ্ঠা কৰিছিলে। টিপামত 1 নম্বৰ, আমাৰ হাবুং 2 নম্বৰ ৰাজধানী হিচাপে তেখেতে প্ৰতিষ্ঠা কৰিছিলে। তাৰ পাছতে শিমলুগুৰি চন্তক চৰাইদেউত 1253 প্ৰতিষ্ঠা কৰিছিলে তেখেতৰ ৰাজধানী হিচাপে। মই এতিয়া ক'ব বিচাৰিছোঁ, মই মলুং হিচাপে এষাৰ ক'ব বিচাৰিছোঁ হাবুং বিষয়ে মই ক'ব বিচাৰিছোঁ। হাবুং হাফুং। হাবুং হ'ল 5টা শক্তিকাৰ। বুং মানে অলপ পানী থকা জেগা আছে, তেখেতে ইয়াত থাকিব নোৱাৰিলে। 1240 খ্ৰীষ্টাব্দত আহি হাবুঙত চাউলুং চুকাফাই প্ৰতিষ্ঠা কৰিছিলে, নামাকৰণ কৰিছিলে হাবুং। 285 বিঘা তেখেতে মাটি তেখেতৰ নামত হাবুং নামত নামাকৰণ কৰিছিলে। সেয়েহে এতিয়া আৰু 2 বিঘা বাঢ়িছে, 87 বিঘা হৈছে। কিন্তু হাফুং মানে আমি 5খন শৰাই দিয়া হয়। এজন দিয়া হয় চাওফা লেংডন, সেই লেংডনক কোৱা হয় আমাৰ যিজন আমাৰ স্বৰ্গ অধিপতি, আমাৰ মানে অসমীয়া স্বৰ্গ বুলি কয়, আমি টাই ভাষাত মুংফি বুলি কোৱা হয়। মুংফি ৰজাৰ তেখেত হেৰি আছিলে চাওফা লেংডন। দ্বিতীয়জন হৈছিলে খুংথান লাংকুৰি, তেখেত জীৱ সৃষ্টি অধিপতি খুংথান লাংকুৰি। তৃতীয়জন হ'ল জানচাইহুং তেখেত দেৱগুৰু, তেখেত ধন দৌলত ঐশ্বৰ্য বিভূতি তেখেত মালিক আমাৰ জানচাইহুং। তাৰ পাছত 4 নম্বৰজন আহিলে আপোনাৰ লাৰেং হ'ল তেখেত অনন্ত নাগ নাগিনী ৰক্ষক। তাৰ বাহিৰেও আমাৰ মেইন আংৰাই গাতিয়াল সৰুচামাল বৰচামাল তেখেত ৰক্ষক। তাৰ পাছতে আহিলে আপোনাৰ 5 নম্বৰত আহিলে আই চাং সিং জাচিংপা, তেখেত জ্ঞানৰ সত্তা। তেখেত সেই গতিকে এই হাবুং নামাকৰণ হৈছিলে। মানে তেখেত 5 নম্বৰত আহি পাইছিলে। প্ৰথম 1215 খ্ৰীষ্টাব্দত তেখেতে মুং বাংলুং এৰি আহিছিল। আহি দয়কাৰং পাইছিলেহি। দয়কাৰঙৰ পাছতে পাটকাই পাইছিলে, পাটকাই পাইছে খামজাং পাইছিলে, খামজাং টিপাম পাইছিলে, টিপামৰ পাছতে এই হাবুং পাইছিলে। সেই 5 নম্বৰ। আৰু ইয়াত 5খন নদীও আছে। এখন দিহং, দিপাং, লুইত নামচুং, অনুৱা, তেনেকৈ আনোৱাৰ লুইত, তেনেকুৱা 5খন নদীও আছে। আৰু ইয়াত 5জন ৰজাইও কৰকাটল দিছিলে। নগাই কৰকাটল দিছিলে, আপোনাৰ মৰাণে কৰকাটল দিছিলে, আপোনাৰ কছাৰীয়ে কৰকাটল দিছিলে, আপোনাৰ চুতীয়াই কৰকাটল দিছিলে, আপোনাৰ হেৰিয়ে আপোনাৰ আৰু দিছিলে বৰাহীয়ে কৰকাটল দিছিলে। এই 5জন শক্তিকাৰ। গতিকে ইয়াত হাবুং নামাকৰণ কৰিছিলে। বুং মানে পানী থকা খাল ডেকা, গতিকে তেখেত ইয়াত 4 বছৰ থাকিলে। 1240ত আহি তেখেত 44ত তেখেত ইয়াৰ পৰা যাব লগা হ'ল। কিয়? এই বুং মানে পানী থকা যে, আৰু ইয়াত 5টা চুকো আছে। সেই গতিকে হাবুং নামাকৰণ হৈছিলে। এই হাবুং নামাকৰণ হোৱা আগৰ পৰা হৈছিল যদিও ইয়াত প্ৰাধান্য আহিলে 90 চনৰ পৰা প্ৰাধান্য আহিলে। 1990 চনত যেতিয়া ইয়াত ধেমাজি জিলাৰ উপায়ুক্ত হিচাপে মানচাং নগেন হাজৰিকা আহিছিলে, তেখেতে বিচাৰিয়ে তেখেতে ইয়াৰ উদ্ধাৰ কৰিছিলে। কৰি তেখেতে ইয়াৰ পাছতে প্ৰভাৱৰ পাছতে 1916 চনত যেতিয়া আমাৰ সৰ্বানন্দ সোণোৱাল তেখেতে মুখ্যমন্ত্ৰী হিচাপে হাবুং নামাকৰণ মেডাম-মে-ফি 31 জানুৱাৰী আহিছিলে। তেখেতে আহি ইয়াত পদাৰ্পণ কৰিছিলে, তেখেতে ইয়াত অংশগ্ৰহণ কৰিছিলে। কৰাৰ পাছত তেখেত যাবৰ সময়ত তেখেত যিখন হেলিকপ্টাৰ আনিছিলে, তেখেত যাব নোৱাৰা হৈ ওপৰত প্ৰায় 45 মিনিট ওপৰত ৰৈ আছিলে। সেই তেতিয়াই আমাৰ মলুং যিসকল আছিলে, তেখেতলৈ গৈ নাম নিয়া তেতিয়াই তেখেতলোকক তেতিয়া তেখেত যাব পৰা হৈছিল। সেই তেতিয়াৰ পৰা ইয়াত ভকত বৈষ্ণৱ বা কোন বৈতাং বুলি কোৱা হয়, সেইসকল যিসকল আহিছে ইয়াত তেতিয়াৰ পৰা এই প্ৰধান হাবুং নামতো হৈছে। হাবুং হ'ল মহাশক্তিকাৰ, হাবুং হ'ল মহাত্ম থকা। আৰু হাবুং নামাকৰণটোৱে আজি মানুহক ইমানেই উৎসাহ দিছে। আজি 13 বছৰ যদি কাৰো সতি সন্ততি হোৱা নাই, ইয়াত আহি তেখেতলোকে ইয়াত সেৱা আগবঢ়াইছে, কৈছে হাবুং দেও মই আহিছোঁ আপোনাক বিহুলৈ, আপুনি দেও, গতিকে মোক আমুকটো মোক সতি সন্ততি লাগে দিয়ক। দিছে। দিয়াৰ পাছত তেখেতলোকে আহি তেখেতলোকে আহি জনাইছে। 9 বছৰ ইয়াত মই দেখিছোঁ, ইয়াত মই নিজেই পাইছোঁ 9 বছৰ সতি সন্ততি নাই। তেখেতলোকে আহি কৈছে হাবুং দেও মোৰ সতি সন্ততি নাই, আমাক কিবা এটা দিয়ক, দিলে মই আপোনাক দিম। গতিকে তেখেতলোকে মই পাইছোঁ। গতিকে হাবুঙৰ মহত্ব আৰু ইয়াত হাবুঙৰ যি সন্মুখত দেখা গৈছে ড্ৰেগন বুলি কোৱা হৈছে, তাৰ সেই তেখেতক আমি ইংলিঙখন বং বুলি কোৱা যায়। তেখেত ঈশ্বৰৰ 4ৰ্থ পুত্ৰ বুলি কোৱা হৈছে। তাৰপিছতে কাইচেং মুং যিটো কুকুৰা দেখা হৈছে, কাই মানে কুকুৰা, চেং মানে শক্তি সম্ভৱ মানে দেশৰ। কাইচেং মুং ফুনলাই লগত লৈ অহা, আমাৰ হেংদাং লগত লৈ আহিছিলে, আমাৰ কাইচেং মুং লগত লৈ আহিছিলে, ঢাকডোল লৈ আহিছিলে। আমাৰ যিটো পৰম্পৰা এতিয়া মই যে কৈছোঁ হেৰি হাবুং আৰু হাফুং, সেই 5জনৰ ইয়াৰ আমাৰ পৰম্পৰা হ'ল দেৱৰস। আমাৰ লোকলাও দিয়া হয়। আমাৰ ইয়াত আপোনাৰ একদম পৰম্পৰা পূৰ্বৰ পৰা চলি অহা। যেনেকৈ আমাৰ আঠাও পুঠাও পুলিন পুঠাও পুৰণাই ইয়ানাই পুচিন খাচিন দাম পুলিন পমত জাক জামা দামফিয়ে নমচং চামফিয়ে নমচং
সংসাৰখন সিদ্ধি শিকে আমাৰ উপৰি যিটো লেংডনৰ পৰা চলি আহিছিলে খুনলুং খুনলাৰ পৰা চলি আহিছিলে চালুং চুকাৰ পৰা চলি আহিছিলে সেই তেতিয়া আমি এই পৰম্পৰা ৰাখি থকাৰ কাৰণে এই অনুষ্ঠানটো এতিয়া অৱশ্যে ক'বলৈ গ'লে এই আন্তঃৰাষ্ট্ৰীয় ফালেও গৈ আছে কাৰণ এই অনুষ্ঠানটো অকল আহোম বুলি নহয় আহোম মানে সকলো জাতিকে সাঙুৰি লৈছিলে চাউলুং চুকাফাই চতুৰ জাতিকে সকলো সাতৰাজ একৰাজ কৰিছিলে গতিকে সেইকাৰণে নামাকৰণ কৰিছিলে আহোম ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহে ইয়াত পূজা পাতল কৰিছে সকলো ফলৱতী হৈছে এই হাবুঙৰ মহিমা মই ক'ব বিচাৰিছোঁ চিয়াও যজ্ঞেশ্বৰ লিগিয়া মই তাই শিল্পী পেঞ্চনাৰ 3টা বঁটা পাবক নামচাও হেমবুঢ়াগোহাঁই বঁটা পাবক নামচাও টেঙাই মোহনৰ বঁটা পাবক তাই এখন গৌৰৱ বঁটা পাবক গতিকে মই ইয়াত এই হাবুঙতে আছোঁ সকলো কাৰণে মই আছোঁ গতিকে কৈছোঁ ভুল ভালি হ'লে যাতে আপোনালোকে ক্ষমা কৰিব পুৰা